সীমান্তত আগ্ৰাসী বাংলাদেশী। কাইটিয়া তাঁৰৰ বেৰা নিৰ্মাণত বাধা। বিএছএফক লক্ষ্য কৰি গুলীচালনা বাংলাদেশী দুষ্কৃতিকাৰীৰ। জয় শ্ৰীৰাম ধ্বনিৰ উত্তৰত আল্লাহ আকবৰ ধ্বনি বাংলাদেশীৰ। পুনৰ ভাৰতক পৰিচিত কৰাৰ চেষ্টা বাংলাদেশৰ। সীমান্তত কাইটিয়া তাঁৰৰ বেৰা নিৰ্মাণত বাধা দিয়াতে ক্ষান্ত নাথাকি হাতে হাতে অস্ত্ৰ শস্ত্ৰ লৈ সীমান্তবাসীক আক্ৰমণৰ বাবে উদ্যত হ'ল বাংলাদেশী দুষ্কৃতিকাৰী। ইয়াৰ মাজতে মালদহ সীমান্তত বিএছএফক লক্ষ্য কৰি গুলীচালনা, গৰুৰ চোৰাং সৰবৰাহত জড়িত বাংলাদেশী দুষ্কৃতিকাৰীৰ। মাথো সীমানেই নহয়, গৰুৰ সৰবৰাহত বাধা দিয়া, বিএছএফ জোৱানক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা একাংশ বাংলাদেশীৰ। প্ৰত্যুত্তৰত আত্মৰক্ষাৰ বাবে গুলীচালনা বিএছএফৰ। বাংলাদেশৰ সীমান্ত নিৰাপত্তাৰক্ষীৰ দাবী, বিএছএফৰ গুলীত আহত এটা গৰুৰ চোৰাং সৰবৰাহকাৰী। কাইটিয়া তাঁৰৰ বেৰা নিৰ্মাণক কেন্দ্ৰ কৰি যোৱা সোমবাৰৰ পৰা পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে উত্তেজনা। শুকুৰবাৰে পুনৰ উত্তেজনাৰ সৃষ্টি হয় সীমান্তৰ সুখদেৱপুৰত। বিএছএফে স্থানীয় লোকৰ সহযোগত সীমান্তত কাইটিয়া তাঁৰৰ বেৰা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। লগে লগে নিৰ্মাণ কাৰ্যত বাধা দিয়ে বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডে। বিজেপিৰ সমান্তৰালকৈ সীমান্তত সমবেত হয়হি একাংশ বাংলাদেশী লোকো। হাতে হাতে লাঠি দা জোং লৈ হুংকাৰ বাংলাদেশীৰ। সীমান্তত নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব কাইটিয়া তাঁৰৰ বেৰা। কিন্তু ইয়াৰ পিছতো নিৰ্মাণ কাৰ্য অব্যাহত ৰখাত আক্ৰমণৰ বাবে উদ্যত হৈ পৰে একাংশ বাংলাদেশী লোক। ফলত পৰিস্থিতি অধিক উত্তেজিত হৈ পৰে। সীমান্তত বাংকাৰ নিৰ্মাণ বিডিআৰৰ। পশ্চিমবংগ সীমান্তৰ বিভিন্ন ঠাইত উত্তেজনাৰ মাজতে সীমান্তৰ বাংকাৰ নিৰ্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে বাংলাদেশৰ শ্বেখ হাছিনাৰ চৰকাৰৰ পিছৰে পৰা সীমান্তত অব্যাহত আছে বাংলাদেশী নিৰাপত্তাৰক্ষীৰ প্ৰৰোচনা। নিউজ ডেস্ক रिपोर्ट प्रथम खबर। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।